আচ্ছা বিউটি ফেমিলি কি খবৰ আহি গ'ল পুনৰ নতুন এটা ভিডিঅ'লে আৰু আশা কৰোঁ সকলোৱে ভালে আছে গাইছ আজি মই মানে ঘৰৰ পৰাই কেনেকুৱা টাইপৰ বেকগ্ৰাউণ্ড চাই আছে বা ষ্টেটাপ চাই আছে মানে কেনেকুৱা টাইপৰ ব্লগটো দি আছোঁ আজি ব্লগ নহয় গাইছ আজি বনাই আছোঁ QSA ভিডিঅ' কেইদিনমান আগতে মই এটা ইনষ্টাগ্ৰামত গাইছ মানে ষ্টৰি লগাইছিলোঁ ষ্টৰিটোত সুধিছিলোঁ কেইজন মানে যাৰ যি মনত কুৱেশ্যন আছে কুৱেশ্যনটো কৰা QSA ভিডিঅ' বনাম কুৱেশ্যনবোৰৰ এনচাৰ মই ইউটিউবত আপলোড কৰিম চ' বহুতে বহুত কুৱেশ্যন কৰিছে তো যিমানখিনি কুৱেশ্যন কৰিছে সেইখিনিৰে মই আজি এনচাৰবোৰ দিব বুলি বিচাৰিছোঁ চবৰে মই লোৱা নাই যোনটো মোৰ নিজৰ পাৰ্চনেলি ভাল লাগিছে মই সেইটোৱে লৈ আছোঁ কুৱেশ্যনখিনি আৰু গাইছ এতিয়া কিছুমানে আহি যাব জ্ঞান পেলা মানুহে তো ইমান ডাঙৰ ইউটিউবাৰ হৈ গ'লি বা কুৱেশ্যন মাৰি আছোঁ QSA ভিডিঅ' মাৰি আছোঁ জ্ঞান পেলাৰ থাকে না কিবা এটা চালে মানে চকুত নালাগে তাহাঁতক কৈ দিছোঁ গাইছ মই হয় গাইছ এতিয়া ইমান ডাঙৰ ইউটিউবাৰো হোৱা নাই যে মই এতিয়া QSA ভিডিঅ' বনাম বাট যিমানখিনি আছে 2K হোৱা নাই হ'ব আৰু 2K এইটো ভিডিঅ'ত যাতে হৈ যায় এইটো আশা কৰোঁ 2K যিমানখিনি ফেমিলি মোৰ আছে 2K ফেমিলি সেইখিনি মোৰ কাৰণে বহুত আৰু ফিউচাৰত যদি হয় এইটো বেলেগ কথা বাট এতিয়া যিমান আছে এইটোখিনিয়ে মোৰ কাৰণে বহুত আৰু এইখিনিয়ে ফেমিলিৰে মোক আধাৰে মানে কমে আধা নকওঁ কম কৰি কুৱেশ্যন সুধিছে আৰু এই কুৱেশ্যনবোৰৰ মোৰ মই যদি এটা কৈছোঁ এনচাৰবোৰ ইউটিউবত দিম তো সেইটো আপোনালোকে ভাবি কিনে কুৱেশ্যন কৰিছে তো মই সেইটো এনচাৰ সঁচা কৰি ইউটিউবত দি আছোঁ তো লেটছ গ' আজি QSA ভিডিঅ'টো আৰম্ভ কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে আমাৰ কাৰ পৰা আহিছে মই নাম নলওঁ জাষ্ট মই কুৱেশ্যনকেইটা ৰিড কৰি আছোঁ অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে ভাই তোমাৰ ঘৰত কোন কোন আছে চ' গাইছ আমাৰ ঘৰত মানে ফেমিলিত আমাৰ মানে ফেমিলিত কোন কোন আছে চ' আমাৰ ফেমিলিত মোৰ বাইদেউ আছে মা আছে আৰু পাপা আছে আৰু মই মানে আমাৰ 4জন আৰু আমাৰ ফেমিলিত চ' 4জনে আৰু দাবাহী সেনেকৈ আছোঁ আৰু ফেমিলি মানে কি আৰু ঘৰ চমটোৰ পিছলৈকে এইকেইটা ফেমিলিত দেখাম এতিয়া বৰ্তমান দেখুওৱা নাই ভালকৈ কেতিয়াবা ব্লগত আনিম চ' ফেমিলিত এইখিনিতে মা দেউতা আৰু বা আছে এজনী চ' বাকটো চাইছে ব্লগত আৰু মা দেউতাক চোৱা নাই কেতিয়াবা ফিউচাৰত দেখাম আৰু যদি ভালে থাকে তো লেটছ গ' ছেকেণ্ড কুৱেশ্যনটো লৈ যাওঁ ছেকেণ্ড কুৱেশ্যন কৈছে ভাই বিয়াত মাতিবি বিয়াখন খাব পালে ভাই বিয়াৰ কথা নমস্কাৰ বিয়াৰ কথা এতিয়া নাপাতোঁ এতিয়া বহুত সৰু আছোঁ বিয়া চিয়া এইগিলা নাই বিয়া পাতিলে পিছত পাতিম তেতিয়া নিশ্চয় মাতিম দাদাৰ ভিডিঅ'বোৰ চাই বৰ ভাল লাগে এবাৰ ধেমাজিত আহিলে লগ ধৰিবা নিশ্চয় ভাই তোমাক ধেমাজিত থকা তোমাক যদি মই ধেমাজি চাইডে যাওঁ নিশ্চয় লগ ধৰিম থেংক ইউ এনেকুৱা মৰম ভাল পোৱা আৰু দেখাই থাকিবা কি খবৰ ভাই পূৰা মজা ভাই তোৰ কেনেকুৱা এইটো ক নেক্সট কুৱেশ্যন এইটো গাইছ অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমাৰ ফাৰ্ষ্ট ব্লগ ক'ত বনাইছিলা তো মোৰ যোনে ফাৰ্ষ্ট ব্লগ বেছি তলতো নাই বা বেছি ওপৰতো নাই ফাৰ্ষ্ট ব্লগ আপোনালোকে যদি চাইছে আগৰে মানুহ হয় মোৰ মানে ফেমিলিৰ আগৰে যদি মেম্বাৰৰ হয় তেনে ইউটিউব মেম্বাৰৰ আগৰে ফেমিলিৰ যদি হয় তেনেহ'লে ফাৰ্ষ্ট ব্লগ চাইছে মোৰ ফাৰ্ষ্ট ব্লগ গাইছ চিটি চেণ্টাৰৰ বনোৱা আছে ক'ত চিটি চেণ্টাৰো ভাই হত গাইছ ফাৰ্ষ্ট ব্লগ চিটি চেণ্টাৰ নহয় ফাৰ্ষ্ট ব্লগ মোৰ ছায়েন্স মিউজিয়ামত বনোৱা আছে অলপ জটপট লাগি গৈছে ছায়েন্স মিউজিয়ামত বনোৱা আছে তো যোনে চোৱা নাই লিংকো দি দিম মোৰ ফাৰ্ষ্ট ব্লগ বুলি মানে চাবা বহুত মানে সেইটো হাঁহিবা আৰু মোৰ এতিয়াৰ ব্লগ চাবা আৰু এই পিছৰ ছায়েন্স মিউজিয়ামৰ ব্লগটো আগৰ ব্লগটো চাবা মানে কি ক'ম আৰু ভাই এতিয়া আৰু বহুত পিছৰ বহুত লেভেল মানে এতিয়া চেঞ্জ হৈ গৈছে তো মানে সেইটোৱে কথা এটা বস্তু কৰি থাকিলে এইটো মানে লাহে লাহে ডাঙৰ হৈ যায় ডাঙৰ হৈ গ'লে বস্তুটো তুমি বুজি পাই যোৱা না কেনেকুৱা টাইপৰ কৰিব লাগে কেনেকুৱা নাই আচ্ছা তো ফাৰ্ষ্ট ব্লগটো চাই কোনো নাহাঁহিবা ফাৰ্ষ্ট ব্লগ আছিল তো এনেকুৱাই বনাইছিলোঁ তো যোৱা চেক কৰা মানে এইটো ব্লগ চাই লোৱা এইটো ব্লগ চাই কাৰণে সেইটো চেক কৰিবা আকাশ তোমাৰ পৰা কেতিয়াৰ পৰা লগ আকাশ মোৰ কমচে কম হ'ল এতিয়াতো কিমান চলি আছে মোৰ এতিয়া 2025 আহিবৰ হ'ল 2024 চলি আছে আকাশ মোৰ বহুত আগৰে লগ ক'ব পাৰা এতিয়া 7-8 বছৰে হ'ল আকাশৰ লগত লগ হোৱা 7-8 বছৰ আৰু এইটো লগ নাভাঙে মই জানো এইটো লগ থাকিব সদায় কাৰণে আকাশ মোৰ প্ৰিয় বন্ধু ভাই আৰু নেক্সট গাইজ কোনোবাই কৈ আছিল তোমাৰ ঘৰ ক'ত মোৰ ঘৰ গাইজ গুৱাহাটী মানে অসম গুৱাহাটী কামাখ্যা গেটত চ' কাৰোবাক যদি লাগে ড্ৰেছ আহি যাবা আৰু নেক্সট কুৱেশ্যন গাইজ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই গাইজ কোনে সুধিছে না মই নাম নকওঁ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন স্কুল লাইফত কৰা চবতকৈ ডাঙৰ কাণ্ড স্কুল লাইফত কৰা ভাই চবতকৈ ডাঙৰ কাণ্ড ক'ব গ'লে গাইজ বহুত আছে কিন্তু দুটা চাওঁ এটা নকওঁ গাইজ এটা যদি মই এতিয়াও কৈ দিওঁ না সঁচা কৈছোঁ হেডমাষ্টৰে আহি মোক ঘৰত পেলি থৈ যাব চ' এটা নকওঁ এটা কৈ আছোঁ সেইটো কাৰণ চবে গম পাই গৈছে আৰু এটাতো আজিলৈকে গম পোৱা নাই আমাৰ 3জন আছিলোঁ 3জনৰ মাজতে এতিয়ালৈকে চিক্ৰেট আছে চ' এটা কৈ আছোঁ এটা মানে কি
আমাৰ মানে ছায়েন্স প্ৰজেক্টগিলা হয় না ক্লাছ 7 মানত আছিলোঁ চাগে ছায়েন্স প্ৰজেক্ট মানে হয় ছায়েন্স প্ৰজেক্টৰ টাইমত ঘৰ বনাব দিছিল চ' আমি ঘৰ বনাই আনিছিলোঁ চবে কাৰ্ডবৰ্ডৰ ঘৰ বনাব দিছিল কাৰ্টুনৰ ঘৰ চৰ বনাই আনিছোঁ মোৰ লগৰ এটা আছিল হৰ্ষজিৎ নামৰ চ' সি এটা ঘৰ বনাইছিল তাতে লগাইছিল লাইট এতিয়া মোৰ লগৰ আৰু কেইজন জয়ন্ত আকাশ চবে আছিলোঁ তেতিয়া জয়ন্তই মোক ক'ল ইয়াৰ জয়ন্ত নহয় কোনেতো ক'ল হৰ্ষজিতে ক'ল চাগে মোৰ তোৰ ঘৰত লাইট নাই মোৰ ঘৰত লাইট নাই আছে মোৰ আৰু জ্বলনি তেতিয়া লাইট জ্বলি আছে তাৰ ঘৰত নতুন সৰুতে দেখা পাইছোঁ বা জোচ মোৰো জোচ উঠি গৈছে লাইট লাগে মোৰো ঘৰত লাইট লগাম সৰু ঘৰ ন তাতে লাইট লগাই সি আনছে আৰু তাতে বৰ্ডত জ্বলাই চবকে দেখাইছোঁ অফ কৰি আছে আৰু ফ্লেক্স মাৰি আছে তো মোৰো ফ্লেক্স মাৰিব লাগে মোৰ এতিয়া ঘৰটো ডাউন হৈ গৈছে তো মই এইটো ঘৰটোৰ মানে মই ডেক'ৰেট কৰাৰ কাৰণে মই লাইট লগাম এতিয়া জোচ তাতেই স্কুলতে মোৰো জোচ দি গৈছে পংকজক ক'লোঁ পংকজ মানে তেতিয়া অলপ লাইনৰ কাম চাম কৰি আছিল এতিয়াও কৰে বাইদেৱে কিন্তু তেতিয়া অলপ বেছি কমকৈ কৰি আছিল তেতিয়া মানে জানি আছিল তেতিয়া অলপ চলপ আমি ইমানখিনি লাইনৰ মাথা নাই পংকজে ক'ল হোল্ডাৰ লাগিব তাঁৰ লাগিব আৰু লাইট লাগিব চ' হোল্ডাৰটো আমি কিবাকৈ লাইট আৰু তাঁৰটো কিবাকৈ ব্যৱস্থা কৰি লৈছোঁ লাইটটো আমাৰ তাত অলৰেডি আছে ক'ৰবাৰ পৰা আমি লাইট আনি লৈছোঁ কিনি কিনে 15 টকা তেতিয়া এই সৰু লাইট থাকে না জিৰ' বেলেঞ্চৰ না জিৰ' কি কয় এইটো জিৰ' পাৱাৰৰ চ' সেই লাইটটো আনিছোঁ আৰু লাইট তাঁৰটো কিমান 15 টকা না কিমানত কিনি আনিছোঁ কিমান 1 ফুট না কিমান কৰি তাৰপিছত গাইছ এতিয়া লাগে মেইন কথা হোল্ডাৰটো বহুত এটা সাংঘাতিক বস্তু এইটোৰ কাৰণে আমি ফাঁচি গৈছোঁ 5জন ল'ৰাই মিলি কি কৰিছোঁ জানে স্কুলৰ যোনটো থাকে না গাইছ লাইট নজ্বলে লাইট নাথাকে বাট হোল্ডাৰটো এনে লটকি থাকে স্কুলত সেইটো যাই কিনে ভাই জয়ন্তক কৈছোঁ কেঁচি ধৰ কাটি দিছে লিটাৰেলি গাইছ একো ভাবা চিন্তা নাই চিধা কাটি দিছে আৰু জাপ মাৰি দিছে ইমান ডাঙৰ এটা জুই লাগছে তাতে পুৰা স্কুল হিলি গৈছে ভাই স্কুলৰ যোনটো মেইন চাৰ্কেট থাকে ন য'ত লাইন আহে তাতে যাই জুই লাগি গৈছে বিশ্বাস কৰিব পুৰা স্কুলৰ লাইন গুচি গৈছে তেতিয়া আমাৰ চন্দন ছাৰ হেডমাষ্টাৰ ছাৰে মাতি কিনে আমাক চবকে 5জনৰ বেগটো এদিনৰ কাৰণে ৰাখি দিছে প্লাছ আমি কান্দি ঘৰত আহিছোঁ নেক্সট দিনা বেগ আনিব গৈছোঁ জয়ন্তৰ পৰা পইচা লৈছে আমাৰ পৰা নল'ল জয়ন্তৰ পৰা লৈছে বেচেৰা জয়ন্ত এতিয়া চৰি তক মোৰ ঘৰৰ কাৰণে ইমানখিনি কষ্ট কৰিলি আৰু বাকী হৰ্ষজিতো এতিয়া নাথাকে গাঁৱত থাকে এইগিলা এইটো ভিডিঅ' যদি চাই আছা ভাই কমেণ্ট এটা মাৰি দিবি মনত আছিলে নে সেইগিলা দিনটো চ' কি ক'ম আৰু সেইগিলা দিনে স্কুলৰ দিন মানে বেষ্ট দিন আছিল আৰু পাহৰি নাযাওঁ কেতিয়া এইটো মেমৰি মানে মোৰ কি কথা মনত পেলাই দিলা তুমি এইটো কুৱেশ্যন কৰি ভাই তো নেক্সট কুৱেশ্যন আছে তুমি কোনটো ফোনেদি ফাৰ্ষ্ট ব্লগ কৰিছিলা তো মই ফাৰ্ষ্ট ব্লগটো এতিয়া ফোনটো ওলাব লাগিব 1 মিনিট ৰ'ব মই ফোনটো ওলাই লৈ আহি আছোঁ A few moments later. গাইজ তো মোক ফাৰ্ষ্ট ব্লগ জাৰ্ণি আৰম্ভ কৰা ফোনটোৰ নাম আছিল ইনটেক্স আৰু এইটো ফোন দেখাবলৈ লাজ লাগি আছে হ'লেও মই দেখাই দি আছোঁ বৰ্তমান এতিয়া কণ্ডিশ্যন বেয়া এতিয়া নহয় তেতিয়াও কণ্ডিশ্যন বেয়া আছিল এনেকৈয়ে ব্লগ বনাইছিলোঁ হেডফোন মাইক বেয়া হেডফোন লগাই কিনে মই হেডফোনটো এতিয়া লগাই ৰাখিছিলোঁ আপোনালোকে যদি চাই পুৰণা ব্লগ গম পাব হেডফোন লগাই ৰাখোঁ যাতে চাউণ্ড কোৱালিটি ভাল আহে ত' ফোনৰ কণ্ডিশ্যন এতিয়া চায়েই আছে ইনটেক্স আৰু প্লাছ এইটো গাইছ এইটো সাংঘাতিক বস্তু ইয়াতে বেটেৰী নাছিল মোৰ ভাই এইটো ফোনত মোৰ বেটেৰী নাছিল বেটেৰীটো মই এনেকুৱা কণ্ডিশ্যনত চেলেটিভ বান্ধি বেলেগ ফোনৰ লগাই কিনে চেলেটিভ মাৰি দি আছিলোঁ তেতিয়াহে ইউজ কৰিব পাৰি আছিলোঁ আৰু এই ফোন এতিয়াও মোৰ লগত আছে মানে এইটো মোৰ জাৰ্ণি হৈ গাইছে এইটো মোৰ কেতিয়াও নাপাৰোঁ ভাই ইয়াৰ পৰা মই ইউটিউব জাৰ্ণিটো আৰম্ভ কৰিছোঁ চ' কেতিয়াও এই ফোনটো পাৰিব নোৱাৰা নেক্সট কুৱেশ্যনলৈ যাওঁ नेक्स्ट क्वेश्चन क्या आपके टूथपेस्ट में नमक है एगिला क्वेश्चन हमारे कोने करिब हर्षजिते करिब बेलेग कोनो तो नाए हाँ भाई हमारे टूथपेस्ट पे नमक है तुम्हें ऐसा लगता है क्या बोका और गाइस सबतके आहा क्वेश्चन माने इटू क्वेश्चन की है कम और सबतके बेसी आहा क्वेश्चन यूट्यूब इनकाम किमान यूट्यूबर পৰা কিমান পোৱা यूट्यूबर পৰা পইচা কিমান আহে ভাই यूट्यूबर পৰা কিমান পইচা আহে কিয় লাগে আপোনালোকক ইমান ইউটিউবৰ পৰা গাইছ এতিয়া বৰ্তমান মোৰ তাত ইমান পইচা কি কম আৰু পইচা আহাই নাই এনেকৈ ব্লগ বনাই যাই আছোঁ ফিউচাৰত যদি আপোনালোকে মৰম ভাল পোৱা দি থাকে আহি যাব ইউটিউবৰ পইচা তো ইউটিউবৰ পৰা পইচা অহা নাই বাকী যিমানখিনি প্ৰমোশ্যন কৰি পাওঁ প্ৰমোশ্যন আহে মাজতে সেইগিলা কৰি অলপ চলপ ওলাই যায় বাকী ইউটিউবৰ পৰা এনেকৈ পাৰ্চনেলি পইচাটো অহা নাই এতিয়া বৰ্তমান পিছলৈকে আহিব যাতে এইটোৱে আশা আছে চ' আপোনালোকে মৰম ভাল পোৱা দেখাই থাকক চ' লাষ্ট কুৱেশ্যন তোমাৰ ডাৰ্ক চিক্ৰেটটো কোৱা আৰে ভাই যদি ডাৰ্ক চিক্ৰেটটোৱে কৈ দিওঁ তো ডাৰ্ক চিক্ৰেট কেনেকৈ হৈ থাকিব কোৱা চ' ডাৰ্ক চিক্ৰেটটোতো ক'ব নোৱাৰোঁ আৰু এইখিনিয়ে ভাই ব্লগটো মানে এটা সৰু চাই ভিডিঅ' দিছোঁ আৰু মোৰ বিষয়ত কোনোবাই জানিব বিচাৰিছে মোৰ ভাল লাগিছে আৰু মোৰ ফেমিলিৰ যিটো ইউটিউব ফেমিলিৰে কোনোবা জানিব বিচাৰিছে আৰু বেছি ভাল লাগিছে চ' মই নিজৰ বিষয়ত অলপখিনি ক'লোঁ
তো এতিয়া ভিডিঅ'টো যদি মই সৰু চাই বনালোঁ, বেছি ডাঙৰো নহয় বা বেছি দীঘলো নহয়, ভিডিঅ'টো সৰু চাই ভিডিঅ' বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, চেনেল যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লে, তেতিয়ালৈ বাই বাই। এনেকুৱা টাইপৰ যদি ভিডিঅ' লাগে লাইক এটা মাৰি কিনে যাবা দেই গাইজ। In the pulsing heart of night, the strome cuts through darkness. It's not just light.